নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি আমি আপোনালোকক দেখাব ওলাইছোঁ এইজোপা হৈছে আপোনাৰ গিনি ঘাঁহ। গটাৰী ডায়েৰীৰ ক্ষেত্ৰত যিজোপা ঘাঁহ আপোনাৰ আটাইতকৈ ভাল আৰু এই ঘাঁহজোপা আপোনাৰ নাম হৈছে গিনি ঘাঁহ। আৰু গিনি ঘাঁহৰ ইয়াৰ কোনো ধৰণৰ হেৰি নহয়, ইয়াৰ অকল শিপা পৰা হয়। আপোনালোকে ধান ৰোৱাৰ নিচিনা এটা শিপা পৰা এটা জোপা হয়। এজোপা গছত প্ৰায় ৮০টা ৯০টা বা ১০০টালৈকে আপোনাৰ শিপা থাকে আৰু সেই শিপাটো আপোনাৰ যেতিয়া এটা জেগাৰ পৰা এৰুৱাই যেতিয়া এটা শিপা লগাই যাব তেতিয়া এটা জোপা হৈ যায়। আৰু এইটো আমাৰ অৰ্ডাৰ আছিলে, অৰ্ডাৰত আমি এই ঘাঁহটো এতিয়া আজি খান্দিম আৰু এইটো ডেলিভাৰী কৰিব লাগিব। এইটো আপোনাৰ নলবাৰীৰ পৰা আমাৰ অৰ্ডাৰ আহিছিলে আৰু বৰ্তমান এতিয়া এই ঘাঁহটো প্ৰায় ৫ ফুট উচ্চতা হৈছে ঘাঁহবিলাক আৰু ধুনীয়া ফলন হৈছে। বাৰিষা সময়তে আটাইতকৈ বেছি প্ৰডাকশ্যনটো হয় আৰু এইটো ১২ মাহেই প্ৰায় থাকেই। তথাপি বাৰিষা সময়ত কিবা এটা এক্সট্ৰাকৈ অকণমান পানী বা বতৰৰ প্ৰকৃতিৰ কাৰণে বেলেগ এটা আপোনাৰ প্ৰডাকশ্যন দেখা পোৱা যায়, ভাল এটা গ্ৰোথ দেখা পোৱা যায়। আৰু ইয়াত মাজে সময়ে যদি আপোনালোকে জৈৱিক কেঁচুসাৰ বা এনেকুৱা ধৰণৰ বস্তু দি থাকে তেতিয়াহ'লে আৰু প্ৰডাকশ্যনটো ভাল হয়। আৰু পানী যোগান ধৰি থাকিব পাৰিলেতো খুবেই ভাল, ১২ মাহেই সমান প্ৰডাকশ্যন পাব। আৰু লগতে এই সঁচটো আমি আমাৰ এজন ছাবস্ক্ৰাইবাৰক দিব ওলাইছোঁ আৰু তেওঁৰ গটাৰী ডায়েৰী ফাৰ্ম আছে। তেওঁ মানে যিবিলাক সৰু সৰু গৰু পোৱালি থাকে বা যিখিনি সৰু ছাগলী পোৱালি থাকে, তো সেনেকুৱা সৰু সৰু পোৱালীয়ে খাবৰ কাৰণে এইটো আটাইতকৈ উত্তম ঘাঁহ। আৰু ডাঙৰ গৰু বা ডাঙৰ ছাগলীয়েও দিব পাৰে, কোনো সমস্যা নাই। আৰু এই ঘাঁহটোৰ আপোনাৰ নিউট্ৰিশ্যন কণ্টেণ্টো খুবেই ভাল আৰু নেচাৰেল যিটো গিনি ঘাঁহ, এই গিনি ঘাঁহটো আপোনাৰ আটাইতকৈ মানে ধাৰ শুং নথকা ঘাঁহ আৰু আটাইতকৈ ভাল ঘাঁহ এই প্ৰজাতিটো। ইয়াৰ উপৰিঞ্চি আমাৰ তাত প্ৰায় আৰু ৪০টালৈকে ঘাঁহৰ ভেৰাইটি আছে। তাৰে ভিতৰত এইটো হৈছে গিনি ঘাঁহ, নেচাৰেল যিটো এইটো আপোনাৰ গিনি ঘাঁহ। আৰু ইয়াৰ শিপা পৰাই আমি পুলি ৰোপণ কৰোঁ আৰু ইয়াত এটা ফুল হয়, সেই ফুলটোৰ পৰা গুটিটো সৰিও এটা জোপা হয় আৰু এইদৰে আমি জোপা হয় সেইদৰে আমি দিওঁ। আৰু সেই গুটিটো সৰি বতাহত আঁতৰলৈ গৈও কেতিয়াবা কিছুমান ক্ষেত্ৰত পুলি গজা দেখা যায়। আৰু বৰ্তমান এইটো মহা চাওক কিমান ডাঙৰ জোপা, আৰু এটা জোপা দিলে এজনী গৰু পেট ভৰি যায় বা ২-৩জনী ছাগলী পেট ভৰি যায় আৰু খুব ভাল। আৰু বৰ্তমান এতিয়া খান্দি থকা হৈছে। এই মহাটো আমি এইদৰে খান্দি ওপৰৰ পৰা ২-৩ ফুটত কাটি পেলাই আমাৰ ছাবস্ক্ৰাইবাৰজনক দিম আৰু এই মহাটোৰ পৰা তেওঁ ভাগ কৰি ইয়াত ১০০টামান পুলি ওলাব। সেই ১০০টা পুলি তেওঁ ৰুব। এটা মহাত ১১০টা ২০টালৈকে ওপৰত থাকে। যিমানবিলাক পাহি দেখিছে আপোনাৰ এটা শিপা এটা পুলিকৈ হয়। আৰু এতিয়া আমি বৰ্তমান উঠাইছোঁ এই মহাটো আৰু এই মহাটো আমি নলবাৰীলৈ ডেলিভাৰী কৰিম, পঠাম আমাৰ ছাবস্ক্ৰাইবাৰ, আমাৰ এজন ডায়েৰী ফাৰ্মাৰ, গটাৰী ফাৰ্মাৰ আছে, তেওঁক লাগে। আৰু দেখিছে কিমান ধুনীয়া জোপা। এইদৰে আমি খান্দি পেলাই গিনি ঘাঁহৰ মহাবিলাক গোটেই অসমত দি আছোঁ যিসকলক লাগে। আৰু এতিয়া বাৰিষা সময়, এই সময়টোত খুবেই ভাল এই ঘাঁহটো ৰোপণ কৰিবলৈ আৰু বৰ্তমান এতিয়া লগাই থকা হৈছে গোটেই অসমত। আৰু ঘাঁহৰ এই প্ৰজাতিটোৰ উপৰি আমাৰ তাত এটা 4G বুলেট নেপিয়াৰ আছে, সেইটোও আটাইতকৈ ভাল ঘাঁহ। আৰু লগতে আপোনাৰ জইন কিং আছে, জাৰা হেবিট আছে, পানীত হোৱা এটা ঘাঁহৰ প্ৰজাতি আছে যিটো উজানা হেবিট বুলি কয়, আৰু সেই প্ৰজাতিটোও আমাৰ আছে, আমাৰ নাৰ্চাৰীত উপলব্ধ। আৰু ঘাঁহৰ প্ৰায় ৪০টালৈকে প্ৰজাতি আমাৰ তাত আছে। যেনেকুৱা প্ৰজাতি ঘাঁহেই লাগে আমাকে পাব। অষ্ট্ৰেলিয়াৰ ৰেড নেপিয়াৰে হওক, এইবিলাক দেখিছে যিখিনি ৰঙা এইখিনি অষ্ট্ৰেলিয়াৰ ৰেড নেপিয়াৰ, তেনেকৈ বিভিন্ন ধৰণৰ ঘাঁহৰ আমাৰ বিধান আছে আমাৰ নাৰ্চাৰীত। আৰু আপোনালোকক লাগিলে আমাক যোগাযোগ কৰিব। এইটো এটা সৰু পুলি, ইয়াত ১০-১২টামান চোপা আছে। তো এনেকুৱা সৰু মহাও পাব, ডাঙৰ মহাও পাব। আপোনালোকক যেনেকুৱা কোৱাণ্টিটি গিনি ঘাঁহৰ মহা লাগে আমাকে পাব। আৰু চাওক কিমান ধুনীয়া এটা গ্ৰোথ, এটা জোপাই এজনী গাই পেট ভৰাই দিয়ে আৰু ছাগলীও ২টালৈকে চলি যায় আৰু খুব ভাল। আৰু ধাৰ শুং নাই, চফ্ট, সেইটো কাৰণে আপোনাৰ এই ঘাঁহটোৰ গুণাগুণটো বহুতেই ভাল। আৰু বৰ্তমান গিনি ঘাঁহৰ মহা আমাৰ নাৰ্চাৰীত যিমান লাগিলেও আমাকে পাব। আৰু বৰ্তমান ইয়াৰ উপৰিঞ্চি আপোনালোকক ক'লোৱেই আমাৰ হাতত প্ৰায় ৪০টালৈকে প্ৰজাতি আছে। তাৰ ভিতৰত চিলেক্টেড বেষ্ট ভেৰাইটি কেইটামান আছে। লগতে বাহিৰৰ পৰা আমি তুতি গছ আছে, চোবাবুল আছে আমাৰ ফাৰ্মত, আৰু লগতে আপোনাৰ মালবেৰী আছে, FV1, সেইবিলাক ভেৰাইটি আছে। লগতে এইবিলাক গছ হয়, ইয়াৰ পাত খুৱাব পাৰে গৰু ছাগলীক। ইয়াৰ উপৰিঞ্চি গিনি ঘাঁহটো আপোনালোকে দেখিছে। আৰু তাৰ উপৰিঞ্চি আমাৰ অষ্ট্ৰেলিয়া ৰেড নেপিয়াৰ, 4G বুলেট নেপিয়াৰ, বিভিন্ন ধৰণৰ ঘাঁহৰ প্ৰজাতি আমাৰ তাত আছে। পানীত পুখুৰী বা দ মাটিত যিটো ঘাঁহ হয় এইটো উজানা হাইব্ৰিড বুলি কয়, ৱাটাৰ কিং নেপিয়াৰ বুলিও কয়, সেই প্ৰজাতিটোও আছে আমাৰ তাত। তো যেনেকুৱা প্ৰজাতিৰ ঘাঁহ লাগে আমাক যোগাযোগ কৰিলেই হ'ল। আহি আমাৰ নাৰ্চাৰীৰ পৰা আমাকে চাই নিজে লৈ যাব পাৰিব, বা আমি যদি পঠাব লাগে আমি কুৰিয়াৰ মাধ্যমত বা বাছৰ মাধ্যমত বা বিভিন্ন ধৰণৰ গাড়ীৰ মাধ্যমত আমি আপোনালোকক ডেলিভাৰী কৰিব চেষ্টা কৰিম। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। ধন্যবাদ।